ডিব্ৰুগড়ৰ বৰবৰুৱা ঘূৰণীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত অঘটন হঠাৎ অসুস্থ অনুভৱ ৪৩ গৰাকী শিক্ষাৰ্থীৰ ৩ গৰাকী শিক্ষকো অসুস্থ হৈ পৰিছে আৰু বিদ্যালয়ৰ কাষতেই পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে জ্বলাইছিল টায়াৰ জ্বলোৱাৰ পাছত ধোঁৱা আৰু গোন্ধত অসুস্থ হৈ পৰে সেই শিক্ষাৰ্থীসকল লগতে শিক্ষক এপি কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে টায়াৰ জ্বলাইছিল আৰু বিষাক্ত ধোঁৱাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে বিদ্যালয়ৰ দুৱাৰ খিৰিকী বন্ধ কৰি সোমাই থাকিবলগীয়া হয় শিক্ষক আৰু শিক্ষাৰ্থীসকল প্ৰায় ৪৩ গৰাকী শিক্ষাৰ্থী তেওঁলোক অসুস্থ হৈ পৰিছে ৩ গৰাকী শিক্ষক অসুস্থ হৈছে আৰু এপি কনষ্ট্ৰাকচনৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ কৰিছে তেওঁলোকে পথ নিৰ্মাণৰ কামত জড়িত হৈ আছিল আৰু সেই সময়তে টায়াৰ জ্বলাইছিল ৰাজপথত টায়াৰ জ্বলোৱাৰ পাছতে অসুস্থ হৈ পৰে তেওঁলোক আমাৰ ঘূৰণীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয় হয় আমাৰ বিদ্যালয়ৰ পৰা প্ৰায় ১৫০ মিটাৰ দূৰত এটা এই ফেক্টৰী কলাধুৰা ইমান কলাধুৰা মাৰিছে আজি আমি স্কুললৈ ৰাতিপুৱা আহিছোঁ আজি আমাৰ পৰীক্ষাও আছিলে ল'ৰা ছোৱালী আমি ৰখাব পৰা নাই যিটো পৰিৱেশ হৈছে আমি গৰম তথাপিও মানে দৰ্জা খিৰিকী বন্ধ কৰি ফেন চলাই ভিতৰত ৰাখিছোঁ আজি আমি দিনটো কেনেকৈ পাৰ কৰাম ইমান আজি বেছি কলাধুৰা মাৰিছে দেই ইমান কলাধুৰা মাৰিছে আৰু কি হ'ব আজি দিনটো কেনেকৈ পাৰ কৰিম আমি চিন্তা কৰিছোঁ দুই এজন ল'ৰা ছোৱালী আমাৰ ভমিটিং হৈছে আমি ডাঙৰখিনিয়ে কষ্ট হৈছে আজি দিনটো কেনেকৈ পাৰ কৰাম আমাৰ চিন্তা হৈ গৈছে তাৰপিছতে আমি সকলোৱে কথা পাতিলোঁ আমাৰ হেড বাইদেউ আৰু মেনেজাৰ ছাৰৰ লগতো কথা পাতিলোঁ আমি সকলো ৰাইজে মিলি তাত গৈ পৰিৱেশটো মানে চোৱা চিতা কৰিলোঁ তো এইটো আমি জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বিদ্যালয় আছে হস্পিটেল আছে এনেকুৱা এৰিয়াত যাতে এই বস্তুটো বেলেগ জেগালৈ স্থানান্তৰিত কৰে কাৰণ এই পৰিৱেশ এই ফেক্টৰীটোৰ চিমিনি একেবাৰে চাপৰ এনেকুৱা পৰিৱেশত এনেকুৱা এটা ফেক্টৰী যাতে ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগে আমি সেইটোৱে ভাবিছোঁ আৰু কথাটো হ'ল কি আমাৰ এখন ঘূৰণীয়া চাহ বাগিচা ঘূৰণীয়া অঞ্চলতে আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই আৰু সেই বাগিচাখনৰ কাষৰ লগতে আমাৰ বাগিচা একদম সীমাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা বিটুমেন মিক্সাৰ ফেক্টৰী আছে এইটো কিমান দিনৰ পৰা হৈছে নাজানো যিহেতু মই বৰ বেছি পুৰণা নহয় গতিকে আগতেও কেইবাদিনো সেইটো চলিছে যেতিয়াই সেই ফেক্টৰী তেওঁলোকে অপাৰেট কৰে বা চলায় তেতিয়া সেই চিমনিৰ পৰা নিৰ্গত হোৱা ক'লা ধোঁৱাই সমগ্ৰ অঞ্চলটো চানি ধৰে আজিও সেই একেটা অৱস্থাৰ সৃষ্টি হ'ল তেওঁলোকে চলাইছিল যিটো চৰকাৰী নীতি নিয়মত এতিয়া আইন অহাত ওলাই আহিলে এতিয়া মই যেতিয়া আহিলোঁ বস্তুটো পাব্লিক হৈ থকা নাই পাব্লিক হ'ল আৰু বস্তুটো মই আহিলোঁ এতিয়া এইটো অলপ আইনৰ ফালে গ'লগৈ গতিকে এতিয়া আমি আইনৰ ফালেদি যি কৰিব লাগে কি কৰিব লাগিব আমি এইটো কৰিম যিহেতু এইটোৱে ৰাইজক ক্ষতি কৰিছে স্থানীয় ল'ৰা ছোৱালীবিলাক কাম কৰি থকা মানুহবিলাক অৱস্থা হাহাকাৰ হৈছে স্কুলত ল'ৰা ছোৱালীবিলাক থাকিব পৰা নাই কাষতে মোৰ হস্পিটেলখন আছে বাগিচাৰ গতিকে তাতো সাংঘাতিক ধৰণৰ এটা অৱস্থা এয়া পুনৰ আমি জনাইছোঁ আপোনালোকক শিক্ষকৰ মন্তব্য আপোনালোকে শুনিছে এই পথটোত দীৰ্ঘদিনৰ পৰা তাত কাম চলি আছে আৰু বহু দিনৰ পৰা এই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে শিক্ষক লগতে এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকল আৰু বাৰে বাৰে কোৱাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল যাৰ ফলত তাৰ পৰা নিৰ্গত হোৱা যি ধোঁৱা বা যি টায়াৰ তেওঁলোকে জ্বলাইছিল সেইবাবেই অসুস্থ হৈ পৰিছে এতিয়া শিক্ষাৰ্থীসকল বমি কৰিছে বহু শিক্ষাৰ্থীয়ে লগতে শিক্ষকো অসুস্থ হৈ পৰিছে তেওঁলোকে দুৱাৰ খিৰিকী বন্ধ কৰি বিদ্যালয়ত পাঠদান কৰিবলগীয়া এক অৱস্থা গতিকে অতি শীঘ্ৰেই এপি কনষ্ট্ৰাকচনৰ এই যিখিনি তেওঁলোকে কাম চলাই আছে সেয়া তেওঁলোকৰ বিৰুদ্ধে কিছু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শিক্ষকসকলে